নৱবৰ্ষ মানে নতুন আশা, নতুন সংকল্প, নতুন আৰম্ভণি। আজি আমি নৱবৰ্ষৰ আঁৰত লুকাই থকা কেইটামান আচৰিত তথ্য সম্পৰ্কে জানো আহকচোন। নমস্কাৰ, নৱবৰ্ষৰ ইতিহাস আৰু বিশ্বজনিত কিছুমান আশ্চৰ্যজনক তথ্য। নাম্বাৰ 1, ইতিহাসৰ মতে প্ৰথম নৱবৰ্ষ প্ৰায় 4000 বছৰো অধিক আগতে প্ৰাচীন বেবেলিয়ানৰ সভ্যতাত নৱবৰ্ষ উৎসৱ আৰম্ভ হৈছিল। তেতিয়া তেওঁলোকে 21 মাৰ্চ অৰ্থাৎ বসন্ত ঋতুৰ আৰম্ভণিত নৱবৰ্ষ পালন কৰিছিল আৰু ৰোমান সভ্যতাতো মাৰ্চ মাহকেই নৱবৰ্ষ বুলি ধৰা হৈছিল। পাছলৈ গৈ গ্ৰেগৰিয়ান কেলেণ্ডাৰ অহাৰ পিছত 1 জানুৱাৰী তাৰিখে বিশ্বব্যাপী নৱবৰ্ষৰ দিন হিচাপে পালন কৰি অহা হৈছে আৰু বিশ্বৰ ভিতৰত পোনপ্ৰথমে কিৰবাটি দেশৰ লাইন আইচলেণ্ডত নতুন বছৰ আৰম্ভ কৰা হৈছিল। নাম্বাৰ 2, নৱবৰ্ষ সম্পৰ্কে বিশ্বজুৰি আছে বিচিত্ৰ পৰম্পৰা। যেনে ইটালীত নতুন বছৰত ৰঙা ৰঙৰ অন্তৰ্বাস বা আণ্ডাৰৱেৰ পিন্ধিলে শুভ বুলি ধৰা হয়। নাম্বাৰ 3, 31 ডিচেম্বৰ ৰাতি স্পেইনত 12টা আঙুৰ খুওৱা হয়। প্ৰতিটো আঙুৰে বছৰৰ একোটা মাহক বুজোৱা হয়। নাম্বাৰ 4, নৱবৰ্ষত ইজনে সিজনক উপহাৰ দিয়া আৰম্ভণি বা পৰম্পৰা প্ৰাচীন ৰোমান সভ্যতাৰ পৰাই আহিছে আৰু এই জানুৱাৰী মাহৰ নামটো আহিছে ৰোমান দেৱতা জানুছ নামৰ পৰা, যিয়ে অতীত আৰু ভৱিষ্যত দুয়োফালে চাই থাকে। নাম্বাৰ 5, চীনত নৱবৰ্ষৰ তাৰিখ প্ৰতি বছৰে সলনি হয় কাৰণ তেওঁলোকে গ্ৰেগৰিয়ান কেলেণ্ডাৰ ব্যৱহাৰ নকৰে। চীনত লুনাৰ কেলেণ্ডাৰ ব্যৱহাৰ কৰে। সেয়েহে চীনত নৱবৰ্ষ 21 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীৰ ভিতৰত হয়। ঠিক তেনেকৈ ভাৰততো নৱবৰ্ষ মাহ দিন প্ৰতিখন ৰাজ্যত বেলেগ বেলেগ থাকে। যেনে অসমত বহাগ বিহু, তামিলনাডুত পোংগল, কেৰেলাত বিহু ইত্যাদি ইত্যাদি। নাম্বাৰ 6, আপোনালোকে বাৰু জানেনে এক হিচাপে আমাৰ ভাৰতবৰ্ষ 1943 চনৰ 30 ডিচেম্বৰতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে স্বাধীন কৰিছিল কাৰণ তেওঁ 1943 চনৰ 30 ডিচেম্বৰত আন্দামান নিকোবৰত ভাৰতৰ প্ৰথম পতাকা উত্তোলন কৰিছিল আৰু 31 ডিচেম্বৰ তাৰিখে বিজয় দিৱস হিচাপে উদযাপন কৰিছিল। এই দিনটো ভাৰতীয় ইতিহাসৰ এটা খুব গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিল। শেষত কওঁ যে নতুন বছৰ বা নৱবৰ্ষ ই কেৱল এটা তাৰিখ সলনি নহয়, ই হৈছে এটা নতুন চিন্তা, নতুন আশা, নতুন লক্ষ্য আৰু নতুন আৰম্ভণি। এই নতুন বছৰ শুভেচ্ছাৰে আপোনালোকৰ জীৱন সুখী হওক, শান্তি আৰু সফলতাৰে ভৰি পৰক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।